নমস্কাৰ। আজি মই ছিংগাপুৰৰ প্ৰতিবেদনৰ ওপৰত এটা কথা ক'বলৈ ওলাইছোঁ। প্ৰথম কথা হ'ল কি, ছিংগাপুৰৰ প্ৰতিবেদনখন আৰু আমাৰ অসমৰ যিখন প্ৰতিবেদন, মানে আদালতত যিকেইখন প্ৰতিবেদন দাখিল কৰিছে, সেই প্ৰতিবেদনৰ ছিংগাপুৰ আৰু আমাৰ অসমৰ কোনো ধৰণৰ মিল নাই। ছিংগাপুৰত কৈছে স্বাভাৱিক মৃত্যু, সাধাৰণ মৃত্যু, মানে পানীত ডুবি মৰিছে। সেইখিনি কথা আমি সকলোৱে জানো। এইটো একদম ষ্টাৰ্টিঙৰ পৰা আজিলৈকে, যিদিনাখন জুবিন গাৰ্গ মৃত্যু মুখত পৰিছিল সিদিনাৰ পৰা আজিলৈকে আমি সেইখিনি কথা সকলোৱে জানো। সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে জানে যে পানীত মৃত্যু হৈছে, ঠিক আছে। আৰু আমাৰ অসমৰখনত কৈছে কি, মানে হত্যা কৰা হৈছে। আৰু এই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জুবিন গাৰ্গক হত্যা কৰিছিলে। এতিয়া কথাটো হ'ল কি, আমাক কি লাগে যে জুবিন গাৰ্গে অত্যাধিক মদ্যপান কৰিছিল, সেইটো কথাও সকলোৱে জানে। যে মদ্যপান কৰাৰ পাছত মানুহজনক কিয় সাগৰৰ মাজত মানে এৰি দিলে, সেইটোহে আচল কথা। যে মৃত্যুৰ আগমুহূৰ্তত বা আগৰ দিনা নিশা যিদিনাখন মৃত্যু হৈছিলে, সেইদিনা আগবেলাখনত ইমান অত্যাধিক মদ্যপান কিয় কৰোৱা হৈছিল, আৰু যদি অত্যাধিক মদ্যপান কৰিছিল তেতিয়া সেই মানুহজনক সাগৰত কিয় এৰি দিলে। আমাৰ এটা সাধাৰণ কথা কৈছোঁ, আমাৰ ধৰক মানে আজিকালি ল'ৰা ছোৱালী বেছিভাগে খায়, প্ৰত্যেক বুলি নহয়, আৰু কিছুমানে নাখায়, কিন্তু খুব কম সংখ্যকে নাখায়। কিন্তু কি হয়, লগৰ ল'ৰাৰ লগত পাৰ্টি কৰিলে, মদ খালে, মানে সাধাৰণ ল'ৰাই এইটো কথা কয় যে তাৰ বহুত নিচা হৈছে, তাক বাইক চলাব নিদিবি বা তাক যাব নিদিবি। সেইখিনি কিন্তু জুবিন গাৰ্গৰ নিচিনা এজন মানুহক সিহঁত এইকেইটাই লগত লৈ যাই মদ্যপান কৰা সাগৰৰ মাজত এৰি দিলে। তাৰমানে কিয়, এইটো উদ্দেশ্যটো মাৰাই, উদ্দেশ্যটো জুবিন গাৰ্গক মাৰাই সিহঁতৰ উদ্দেশ্য আছিল। সেইখিনিৰে তদন্ত লাগে। বাকী এইবিলাক যে সাগৰত মৃত্যু হ'ল কিবা হ'ল, এইটোতো আমি সকলোৱে জানোৱেই। ছিংগাপুৰত দুলু আহমেদ ডাঙৰীয়াই মানে গছৰ জৰিছিল, তেখেতক চেলুট দিছোঁ, ধন্যবাদ দিছোঁ। জুবিন গাৰ্গৰ ফেমিলিৰ ফালৰ পৰা তাত কোনেও কেছ দিয়া নাছিল, কিন্তু একমাত্ৰ দুলু আহমেদ ডাঙৰীয়াই কেছটো দিছে, তেখেতক অশেষ ধন্যবাদ দিছোঁ। কিন্তু যিমান যি ক'লেও মানে এটা কথা মানে ছিংগাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে মানে আমাৰ ইণ্ডিয়ান মানে অসমৰ পুলিচে কোনো ধৰণৰ মানে তাত কোৱা নাই যে আমি এনেকৈ 5জনক এৰেষ্ট কৰিছোঁ, এনেকৈ আমি সিহঁতৰ কিছুমান আমি তথ্য পাইছোঁ, আমি সিহঁতক হত্যাকাৰী হিচাপে এৰেষ্ট কৰি ৰাখিছোঁ। কিন্তু এইবিলাক কথা ছিংগাপুৰৰ আৰক্ষীক মানে ভাৰত চৰকাৰে মানে অসমে কথাটো জনোৱা নাই। সিহঁতে মানে নিউজতহে বস্তুটো পাইছে, সেইটোৱে সিহঁতে প্ৰকাশ কৰিছে যে আমাক কোৱা নাই কথাখিনি, মানে কিহৰ কাৰণত সেই 5জনক এৰেষ্ট কৰি ৰাখিছে, যে হত্যাকাৰী হয়নে নাই সেইখিনি কোৱা নাই। যিয়ে নহওক, ইয়াতেও যেনেকৈ প্ৰতিবেদন দাখিল কৰিছে আদালতত, তাতেও দাখিল কৰিছে যে জুবিন গাৰ্গৰ পানীত মৃত্যু হৈছিলে। কিন্তু তাতেও নেক্সট পৰ্যায়ৰ মানে হেৰিখিনি চলিব, যে ইমানখিনি যে ড্ৰিংক কৰাৰ পাছত মানুহজন কিয় পানীত নামিব দিলে, এইখিনিও তাতো তদন্ত চলিব, আৰু ইয়াতো তদন্ত চলিব। মোটামুটি প্ৰায় একেই, কিন্তু খালি কি এটা ডাইৰেক্ট হত্যাকাৰী হিচাপত প্ৰতিবেদন দাখিল হৈছে, আৰু তাত পানীত ডুবি মানে প্ৰতিবেদনখন দাখিল হৈছে। এইখিনিয়ে কথা, বেলেগ একো কথা নাই। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।